ৰাতিপুৱাই যেতিয়া ডিউটিত যাব লগা হয় একেবাৰে ভাত খাবলৈ মন নাযায়। এতিয়াতো ঠাণ্ডা দিনত একেবাৰে মোৰ ভাত খাব মন নাযায়। সেয়েহে মই ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ কৰি আনিলোঁ। এইটো হৈছে প্ৰটোগৰ ফিট ভীম অ'টছ। ই এটা কমপ্লিট আৰু ৰেডি ব্ৰেকফাষ্ট হয়। আৰু ইয়াত অসমৰ ভীমকলৰ সোৱাদ পোৱা যায়। লগতে 14টা এচেঞ্চিয়েল নিউট্ৰিয়েণ্টছ পোৱা যায়। হাই প্ৰটিন এণ্ড ফাইবাৰ আৰু গ্লুটেন ফ্ৰী হয় এইটো। লগতে ইয়াত কোনো ধৰণৰ ৰিফাইন চুগাৰ এড হোৱা নাই। ইয়াত গুড় মিহলোৱা হৈছে আৰু এইটো খাবৰ কাৰণে বহুত বেছি ইজি হয়। জাষ্ট ইয়াত যিটো মিজাৰিং কাপ বা মিজাৰিং স্পুন এখন দিয়া থাকে তাৰ পৰা আপোনালোকে 2 বা 3 স্পুন ল'লেই হ'ল আৰু তাত গৰম পানী এড কৰি 5 মিনিটৰ কাৰণে ঢাকি থ'লেই আমাৰ এই অ'টছটো ৰেডি হৈ যায়। মই গাখীৰ মিহলাই খাইছোঁ। ইয়াৰ টেষ্টটো সঁচাকৈ খুব বেছি ধুনীয়া। আপোনালোকেও এইটো টেষ্ট কৰিব পাৰে যিহেতু এটা কমপ্লিট ব্ৰেকফাষ্ট হয় এইটো। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।